Hello everyone. So আজি মই ADRE স্কিল টেষ্ট দিলো ফাৰ্ষ্ট শিফটত আছিল তাতে কেনেকুৱা হ'ল মোৰ কেনেকুৱা এক্সপেৰিয়েন্স সেইটো অলপ শেয়াৰ কৰিম ফাৰ্ষ্টতে কোৱেশ্চন কেইটা ডিসকাস কৰো দেন ওভাৰঅল এক্সপেৰিয়েন্সটো শেয়াৰ কৰিম আৰু কি আপোনালোকে মানে ইম্পৰ্টেন্ট দিব লগা কথা সেইকেইটাও ডিসকাস কৰিম অলপ ফাৰ্ষ্টতে ওয়াৰ্ডৰ কোৱেশ্চনটো ডিসকাস কৰো ইয়াতে আমাৰ মানে বহুত ভেৰি লং বুলি ক'ব লাগিব ভেৰি লং আছিলে মানে দুটা পেজ লিখিব দিছিলে দুটা পেজ হাতেৰে টাইপ কৰা হেখিনি 15 মিনিটছত ইজি নহয় যদি 10 মাৰ্কস আছিল আৰু দুটা পেজ আছিলে তাতে अराउंड 10 to 12 প্যাৰাগ্ৰাফ আছিলে আৰু এটা প্যাৰাগ্ৰাফত 4 লাইন কে আছিলে তো আপোনালোকে ইমাজিন কৰক কিমানখিনি টাইপ কৰিব লাগিব তো ইয়াতে টপিক আছিলে কজেস অফ ফ্লাড ইন আসাম এন্ড স্টেপস অফ মিটিগেশন এনেকুৱা আছিলে টপিক এটা আৰু ফৰমেটিং মানে সিম্পল আছিলে জাস্টিফিকেশন দিছিলে আৰু এটা দুটা একদম সিম্পল ফৰমেটিং খিনি সবে পাৰি যাব মেইন ডিক্টেটটো হয় টাইপ কৰোতে বিকজ টাইপিংত বহুত টাইম লাগে আৰু এটা প্যাৰাগ্ৰাফ নিজাকেও বনাব দিছিলে বেসড অন দিস ফ্লাড মানে ফ্লাডৰ বিষয় লিখি পেলাই এটা নিজাকে প্যাৰাগ্ৰাফ বনাব দিছিলে আৰু লগতে এখন নিজাকে টেবুলো বনাব দিছে আৰু ডাটাখিনি দি দিয়া না ডাটাখিনি নিজাকে দিব দিছে আৰু সেই টেবুলটোত বৰ্ডাৰ দিব দিছে আৰু শেডিংও দিব দিছে এইখিনি আছিল ওয়াৰ্ডত মানে সিম্পল বুলি ক'ব লাগিব কিন্তু 10 মাৰ্কস আৰু 15 মিনিটছৰ কাৰণে এনাফ নহয় বহুত বেছি টাইম কনজিউমিং এটা কোনবাৰ বহুত বেছি স্পিড ভাল যদি লাভ হ'ব তেওঁৰ নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰিম এটা এক্সেলত 5 মাৰ্কস দিছিলে আমাক ইয়াতে ডাটা একোৱে দিয়া নাই এই ডাটাটো মই নিজে লিখিছো বাৰু এক্সাম্পল হিচাপে তাতো এনেকুৱাই লিখিছিলো এটা বাট তাতে এক্সেল একো ডাটা দিয়া নাই জাস্ট দিছে প্ৰিপেয়াৰ টেবল অন ফ্লাড এন্ড ইটস ইম্প্যাক্ট মানে ফ্লাড এন্ড ৰেইনফল আছিল আই গেস ৰেইনফলৰ কাৰণে ফ্লাডৰ কি ইম্প্যাক্ট হয় হেনেকুৱা টাইপৰ আছিল ওভাৰ 6 মান্থ এটো আছিল তাত এভাৰেজ ইউজ কৰিব দিছিলে আৰু ভি লুকআপটো ইউজ কৰিব দিছিলে আৰু পাইভট টেবল ইউজ কৰিব দিছিলে এটা নেক্সট আছিল আমাৰ কোৱেশ্চন পিপিটিৰ ওপৰত পিপিটিটো একো ডাটা দিয়া নাই একো লেখাই দিয়া নাই নিজাকে লিখি জাস্ট কৈছে যে 4খন স্লাইড বনাও অন দা টপিক ফ্লাড প্ৰিপেয়াৰনেছ সো ইয়াতে আপুনি কেনেকৈ লিখিব এই বস্তুটো আৰু 10 মাৰ্কস আছিল হে আগৰ যেটো ফ্লাডৰ ওয়াৰ্ডত ডাটাখিনি মানে ৰাইটিংখিনি দিয়া আছিল দুটা পেজ তাৰ পৰা অলপ কপি পেষ্ট কৰিছো মই কাৰণ ইমান টাইম নহয় ইয়াতে নিজে বনাই লিখি থাকো আৰু ফ্লাড এন্ড ইটস মিটিগেশনৰ ওপৰত মানে এই টপিকটো আছিল আৰু ফ্লাড এন্ড মিটিগেশনৰ ওপৰত 4টা স্লাইড বনাব দিছে আৰু ইম্পৰ্টেন্ট বস্তু এটা আছে প্ৰিন্ট যেতিয়া কৰো তেতিয়া এটা পেজত 3টা স্লাইড থাকিব লাগিব মানে এটা স্লাইড দুটা স্লাইড 3টা স্লাইড আৰু টোটাল আমাৰ স্লাইড আছিল 4টা সো 1 2 3 4 এনেকুৱা টাইপত মানে আমাৰ প্ৰিন্ট কেটা ওলাব লাগিব প্ৰিন্ট পেজ হ'ব এটা দুটা কিন্তু স্লাইড তাতে থাকিব 4টা আৰু ইয়াতেও চাৰ্ট নিজাকে বনাব দিছে আৰু নিজাকে টেবুল বনাব দিছে গোটেইখিনি মানে নিজাকে আৰু আপুনি যি ডাটা লয় যি লিখে নিজাকে ঠিক আছে তো এইখিনি আছিল বেসিক কোৱেশ্চনৰ ওভাৰভিউ অলপ নেক্সট ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিম হা তো এভৰি পেজৰ ওপৰত আপোনালোকে নিজৰ নাম আৰু ৰোল নাম্বাৰটো লিখি ল'ব কোৱেশ্চন বুকলেট নাম্বাৰ নামক লিখিব কোৱা নাই জাস্ট নেম এন্ড ৰোল নাম্বাৰ এই দুটা বস্তু লিখি ল'ব আৰু প্ৰিন্টিংত মোৰ চেন্টাৰত বহুতখিনি প্ৰবলেম হৈছিল মানে কেইটামান পিচিৰ পৰা প্ৰিন্ট নলয় মানে ড্ৰাইভাৰটো ইনষ্টল নাছিলে বা তেওঁলোকে বুজি নাপায় হেতু কথা মই বহুতবাৰ কৈছো সো লাষ্টটো যাই মিলি এক্সাম হোৱাৰ পিছতো 1 ঘণ্টামান ৰখিছো বেলেগখিনি মানে যাৰ পিচিৰ পৰা ভালকে প্ৰিন্ট হৈ গল তাহাতৰ লৈ ৰখি আছো আমি তাৰ পিছত লাষ্টত আমাৰ বিলাকো যাৰ হোৱা নাছিলে প্ৰায় 8-9টা মানৰ হোৱা নাছিলে মানে পিচি ড্ৰাইভাৰ নাছিলে প্ৰিন্টাৰ ড্ৰাইভাৰ তো তাৰ কাৰণে
তাৰপিছত বেলেগ এটা পিচিত আকৌ সেইখিনি কপি কৰি লৈ গৈ তেনেকৈ এটা এটাকৈ প্ৰিণ্ট দিছে চ' বহুতখিনি 1 ঘণ্টামান এনেই গৈছে আমাৰ ৱেষ্ট আফটাৰ দ্য এক্সাম ইজ অভাৰ আৰু এক্সাম হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যন উইদিন 5 মিনিটছ হৈ গৈছে চ' বহুত স্মুথলি হৈছে এইখিনি বস্তু